গাহৰি মাংসটো ফাৰ্ষ্ট ধুই কিনে বইল কৰি ল'ব লাগিব। ধুই কিনে বইল কৰি লোৱাৰ পিছত তাৰপিছত পিঁয়াজ নহৰু জলকীয়া ভোট জলকীয়া আপোনাৰ ইয়াতে ৰখোৱা হৈছে শাক লাই শাক ধনিয়া পাতা মিক্স কৰি কাটি থোৱা হৈছে। ইয়াক ফাৰ্ষ্ট ধুই লোৱা যাব। ইয়াক ধুই কিনে ভালকৈ কাটি লোৱা গ'ল। কাটি লোৱাৰ পিছত থৈ দিয়া হ'ল। তাৰপিছত আপোনাৰ জলকীয়া নৰ্মেল জলকীয়া লগতে ভোট জলকীয়া এটা জাব্ৰাং নহৰু পিঁয়াজ এইবিলাক একেলগে বইল কৰি তাৰপিছতে গাহৰিটো বইল কৰি মাংসটো বইল কৰি পানীখিনি পেলাই দিয়া যাব। ফাৰ্ষ্টতে আছিলে গাহৰিখিনি বইল কৰি লোৱা যাব। ইয়াৰ বগা পানীটো পেলাই দিয়া যাব। যিবিলাক মানে তেলজাতীয় বস্তু থাকে সেইবিলাক পেলাই দিয়া যায়। পেলাই দিয়াৰ পিছত পেলাই দি ভালকৈ ধুই লোৱা হ'ব। ইয়াতে পানী দি চাফ পানী দি ভালকৈ ধুই লোৱা হ'ব। ধুই লোৱাৰ পিছত আপোনাৰ ধুই লোৱা যাব। ইয়াতে ভালকৈ ধুই লোৱা যাব। ইয়াতে তাৰপাছত আপোনাৰ ভালকৈ শুকাই ল'লে হ'ল। পানীটো যাতে পানী নাথাকে, পানী কম থাকে সেই তেনেকৈ শুকাব দিলে হ'ল। শুকাব দিয়াৰ পিছত ৰঙালাও জ্বলা দিয়া যায়। ভোট জলকীয়া এটা দিয়া নাই কিন্তু আধা দিছোঁ। তুমি খাব পাৰিব নহয় সেইকাৰণে আধা দিছোঁ মই। সেইকাৰণে এইটো অলপমান ভালকৈ তাৰপিছত ভালকৈ খৰখৰাই লৈছোঁ মানে তেলটো ওলোৱাৰ কাৰণে। পিঁয়াজ জলকীয়া দি কিনে বাৰীতে ভালকৈ লাৰি লৈছোঁ। লাৰি দিয়াৰ পিছত জিৰা জাব্ৰাং চব দিয়া দিছোঁ নহয় একেলগে। তাৰপিছত নহৰু পিচি কিনে দিছোঁ। নহৰুখিনি এনেকৈ পিচি কিনে দিলোঁ। দিয়াৰ পিছত তোমাৰ নহৰুখিনি পিচি দিয়া দিছোঁ। তাৰপিছত জলকীয়া দিছোঁ কাটি জলকীয়া দিছোঁ। তাৰপিছত শাকটো দিছোঁ। বেহাৰ পাত লাই পাত মিক্স কৰি দিয়া গৈছে। ভালকৈ এইটো ঢাকি দিয়া গৈছে। ভালকৈ পকিব দিয়া হৈছে। পকিব মানে সিজিব দিয়া হৈছে। পুৰণা মানুহ না বেয়া ল'ব এনেকুৱা দেখাত আধা সিজিলে এনেকুৱা দেখা হয়। বইল হৈ গ'ল। এতিয়া বইল হৈ যোৱাৰ পিছত এতিয়া হালধি দিয়া যাব। অলপমান পিছত এইটো ভালকৈ ওলোটাই বা হেৰি কৰি দিলে এইটো পকি গ'ল। মোটামুটি ইয়াৰ আধা পকি গ'ল। পকি যোৱাৰ পিছতে আপুনি এটা হালধি দি কিনে আপচেটৰ ঢাকনি দি কিনে পকাই